ওয়েলকাম বেক টু দ্য চেনেল। চ' আজি গৈ আছোঁ গুৱাহাটীৰ নিচেই কাষত থকা মেঘালয়ৰ এখন সুন্দৰ ৰিজৰ্টলৈকে। এই ৰিজৰ্টখন খুবেই সুন্দৰ আৰু ইয়াতকৈ বেছি সুন্দৰ ইয়াৰ ছাৰাউণ্ডিংটো আপোনালোক দেখুৱাম আজি এই ভিডিঅ'টোত। তেন্তে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, আজি ট্ৰিপটো ষ্টাৰ্ট কৰিছোঁ বগীচু চাৰিআলিৰ পৰা, আৰু বগীচু চাৰিআলিৰ পৰা আমি চিধাই যাম আৰ্মি বেছ হস্পিটেললৈকে, আৰু তাৰ পৰা আমি লেফ্ট ল'ম। বলকচোন আগুৱাই যাওঁ। চ' ফ্ৰেণ্ডছ, আমি এতিয়া লেফ্টৰ ফালে টাৰ্ণ ল'ম, আৰু লেফ্টৰ ফালে টাৰ্ণ লৈ আমি চিধাই গৈ পাম লতাকাটা চাৰিআলি, আৰু লতাকাটা চাৰিআলিৰ পৰা চিধাই গ'লে আমি পামগৈ পিলিংকাটা। আৰু আহি পালোহি পিলিংকাটা হাইস্কুল, আৰু পিলিংকাটা হাইস্কুলৰ পৰা চিধা যাব লাগিব আমি এই চাৰ্চটোৰ কাষেৰে যাব লাগিব। চিধা গ'লে আমি পামগৈ মেঘালয়, আৰু ইয়াৰ পৰাই আৰম্ভ হৈছে মেঘালয়। আৰু ফ্ৰেণ্ডছ, এই সৰু পথটোৱেদি আমি পামগৈ মেঘালয়ৰ এখন সৰু গাঁও, ৰিভই ডিষ্ট্ৰিক্টত পৰে যিখন। চ' আপোনাক দেখুৱাই আছোঁ, চাই থাকিব। আৰু ফ্ৰেণ্ডছ, এইখনে হৈছে সেইখন গাঁও। চাওক কি সুন্দৰ, সকলোফালে গ্ৰীনাৰী। আৰু আমি কণ্টেক্ট পিছতে অলপমান পাহাৰৰ ওপৰলৈকে উঠিব চেষ্টা কৰিম, য'ৰ পৰা ভিউটো আৰু সুন্দৰ দেখিবলৈ। বলকচোন। আৰু ফ্ৰেণ্ডছ, আমি পাহাৰৰ ওপৰলৈকে উঠি আহিছোঁ, আৰু পাহাৰৰ ওপৰৰ পৰা চাওক কি সুন্দৰ ভিউটো দেখিবলৈ। চ' ফ্ৰেণ্ডছ, গুৱাহাটীৰ যান জঁটৰ পৰা আঁতৰত থকা এইখন ঠাইলৈ আহি খুবেই ভাল লাগিল, আৰু সকলোফালে শান্ত পৰিৱেশ আৰু গ্ৰীনাৰী দেখি আৰু বেছি ভাল লাগিল। আপোনাক দেখুৱাই আছোঁ, আপোনালোকে চাওক কি সুন্দৰ ঠাইবোৰ ইয়াৰে, কি নিট এণ্ড ক্লিন সকলোফালে। চ' ফ্ৰেণ্ডছ, ঠাইখন যদিও এখন ভিতৰুৱা অঞ্চলত অৱস্থিত, কিন্তু ইয়াৰ এই ৰাস্তাবোৰ আপোনালোকে দেখিছে কি সুন্দৰ। মই এতিয়ালৈকে যিমানখিনি আহিলোঁ, কেঁচা ৰাস্তা পোৱা নাই এতিয়ালৈকে। খুব সুন্দৰ ঠাইবোৰ, খুব সুন্দৰ ৰাস্তা, কোনো ধৰণৰ যান জঁটৰ প্ৰব্লেমো নাই ইয়াৰ ভিতৰত। আৰু আমি এনেকৈ আগবাঢ়িছোঁ এই গাঁওখনৰ মাজেৰে। ফ্ৰেণ্ডছ, যিখন ৰিজৰ্টৰ কথা কৈছিলোঁ, সেই ৰিজৰ্টখন আহি পালোঁ, আৰু চাওক ইয়াৰ ছাৰাউণ্ডিংটো কি সুন্দৰ। আৰু আজি ৰ'দো দিয়া নাই, বৰষুণ দিয়া নাই, এনেকুৱা এটা ৱেডাৰ। ত' আপোনাক দেখুৱাই আছোঁ, এইখন হৈছে নাগা কিচেন ৰিজৰ্টৰ গেট। ইয়াৰ ওপৰত উঠি যাব লাগিব। এতিয়া বলক তেতিয়ালৈকে ময়ো যাওঁ, আপোনালোকক দেখুৱাওঁ। চ' ফ্ৰেণ্ডছ, আমি এতিয়া গেটেৰে ওপৰলৈকে উঠি যাম। ওপৰলৈকে যাই আপোনালোকক দেখুৱাওঁ কেনেকুৱা ধৰণৰ পৰিৱেশ ওপৰত, আৰু কেনেকুৱা ধৰণৰ পাৰ্কিঙৰ সুবিধা আছে, গোটেইখিনি দেখিবলৈ পাব। চ' গেটৰ পৰা ৰাস্তাটো অলপমান হাইট আছে, ইয়াৰ পৰা উঠি যাব লাগিব ওপৰলৈকে, যিহেতু ৰিজৰ্টখন একদম টপত আছে হিলটোৰ। তো ৰাস্তাটো এনেকুৱা ধৰণৰ অলপমান ওখ থাকে। চ' ওপৰত গৈ ভাল লাগিছে। চাওক চিনবোৰ চাই কি সুন্দৰ। আৰু ইয়াতে আমি পাৰ্কিঙৰ ব্যৱস্থা আছে, ইয়াতে পাৰ্কিং কৰিম। আৰু উইকেণ্ডৰ সময়ত ইয়াতে বেছি ভিৰ হয়। চ' আপোনালোকে যদি ৱৰ্কিং ডেজত আহে, তেতিয়াহ'লে অলপ ভিৰটো কম পাব আৰু ভালদৰে এনজয় কৰিব পাৰিব। চ' দেখিছে কি সুন্দৰ ঠাইবোৰ। আৰু এই ওপৰত আছে ৰিজৰ্টখন, ইফালে কি সুন্দৰ, সকলোফালে গ্ৰীণ। চ' আমি উঠি যাম, ওপৰৰ ফালে গৈ চাব চেষ্টা কৰিম আৰু কেনেকুৱা ধৰণৰ ছিটিং এৰেঞ্জমেণ্ট আছে ওপৰত, আৰু চাবলৈ কেনেকুৱা। ডিজাইনটো অলপমান ইউনিকে হয় ইয়াৰে।
চ' ফ্ৰেণ্ডছ ইয়ালৈকে দেখিলে আপোনালোকে ইয়াৰ দিনৰ পৰিৱেশটো আৰু আপোনালোকে দেখুৱাইছোঁ এতিয়া ৰাতিৰ পৰিৱেশ। ফ্ৰেণ্ডছ ৰিজৰ্টখনৰ ৰাতিৰ দৃশ্য এনেকুৱা, চাৰিওফালে লাইটেৰে পোহৰাই তোলা হয় ৰিজৰ্টখন আৰু খুবেই সুন্দৰ দেখিবলৈ। আৰু ইয়াতে ছিটিং এৰেঞ্জমেণ্ট বহুখিনি আছে, আপোনালোকে হাততো বহিব পাৰে আৰু গ্ৰাউণ্ড ফ্ল'ৰতো বহিবৰ ঠাই আছে আৰু ফাৰ্ষ্ট ফ্ল'ৰতো বহিবৰ কাৰণে ছিটিং এৰেঞ্জমেণ্ট কৰা হৈছে। আৰু ৰাতি 10টালৈকেহে আপোনালোকে এইটো অ'পেন পাব, তাৰ আগতে আপোনালোকে ফোন কৰি আপোনালোকে তেওঁলোকৰ পৰা জানি ল'ব লাগিব আপোনালোকৰ ৰিকুৱাৰমেণ্টখিনি। চ' চাওক ৰাতিৰ পৰিৱেশটো। চ' ফ্ৰেণ্ডছ অফিচৰ কলিগ এজনৰ ফালৰ পৰা এটা পাৰ্টি অৰ্গেনাইজ কৰা হৈছিল এইখন ৰিজৰ্টতে, সেইকাৰণে আমি আহিলোঁ আৰু কলিগবোৰো ইতিমধ্যে আহি পালে। চ' আমি থাকিম ৰাতি 10টালৈকে আৰু আপোনালোককো দেখুৱাম ইয়াৰ পৰিৱেশটো। ইতিমধ্যে তেওঁলোক আহি পালে আৰু আপোনালোকে বহুতখিনি ছিটিং এৰেঞ্জমেণ্ট পাব ইয়াতে। আপোনালোকে যদি ফেমিলি লৈ আহে, বেচেলৰ পাৰ্টি কৰিব বিচাৰে আৰু যিকোনো ধৰণৰ চেলিব্ৰেশ্যন কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে, কিন্তু আগতীয়াকৈ ইয়াতে ফোন কৰি আপোনালোকে তেওঁলোকক জনাব লাগিব। চ' সকলোৱে আহি চেলফি তুলিবলৈ ব্যস্ত হৈ পৰিল আৰু মই ব্যস্ত হৈ পৰিলোঁ ৰিজৰ্টখন দেখাবলৈ আপোনালোকক। আৰু ফ্ৰেণ্ডছ ৰিজৰ্টখন চোৱাৰ বেষ্ট টাইমিং হ'ল ইভিনিং ছানছেটৰ আগমুহূৰ্তত যদি আপোনালোকে আহে, ইয়াতে আপোনালোকে ছানছেটৰ সেই সুন্দৰ যিটো দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াৰ পৰা। আৰু এয়াই আছিল নাগা কিচেন ৰিজৰ্টৰ ৰাতিৰ পৰিৱেশ। আপোনাক কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' আপোনালোকক দিনৰ দৃশ্যটোও দেখুৱালোঁ আৰু ৰাতিৰ দৃশ্যও দেখুৱালোঁ। আৰু ৰাতি বিশেষকৈ বাহিৰৰ ছাৰাউণ্ডিংটো দেখিবলৈ নাপাব কাৰণ আন্ধাৰ যিহেতু, কিন্তু ভিতৰত এনেকুৱা ধৰণৰ। চ' কেনেকুৱা লাগিল কমেণ্ট কৰিব আপোনালোকে। আৰু যদি ভাল লাগিল লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, ধন্যবাদ।